হেল্ল' এভৰিৱান, মই নেহা আৰু আজি আপোনালোকৰ মাজত আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ৰাতিপুৱা দেৰিকৈ উঠা মানুহবোৰে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, ময়ো আপোনালোকৰ লগত যুক্ত হৈ আছোঁ। পিছে এই দেৰিকৈ উঠা স্বভাৱটোৰ কাৰণে বহুতেই গালি খাওঁ, কিন্তু মই সকলোকে এটা কথাই কওঁ, মাই লাইফ মাই ৰুল। এইবোৰ কথা বাদ দিয়ক, এই ব্ৰাছ পাত চাওক গাইছ, ক'ৰবাত যুদ্ধৰ পৰা অহা যেন লগা নাইনে? চুস্তিৰ কাৰণে আজি মই ব্ৰাছটো সলনি কৰিব নোৱাৰিলোঁ। বাকী আপোনালোকে ভাবি লওক মই জীৱনত কি কৰিব পাৰিম। এতিয়া বুঢ়ীৰ লগত মোৰ কনভাৰ্চেশ্যন চলিছে। বুঢ়ীৰ লগত সদায় ৰাতিপুৱা মোৰ এনেকৈ কনভাৰ্চেশ্যন হয়। আৰু এইফালে আজি আহিলোঁ মই ভাইটি এটাৰ ওচৰত। ভাইটিয়ে ক্লে বস্তু বনাইছে বিকিবৰ কাৰণে কলেজত বিহু ফেষ্টিভেল আছিলে সেইবাবে। আৰু মই দোকানৰ পৰা আনিলোঁ মেগী আৰু মালকিছ বিস্কুট। মালকিছ বিস্কুটটো কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। খাই বৈ মেলিয়ে মই আহিলোঁ খানা বনাবলৈ। খানা চানা বনাই মেলি পাকঘৰটো সাৰি মেলি বাচনখিনি ধুই আহোঁতেই চেছ হৈ গ'ল আমাৰ চিলিণ্ডাৰটো। আৰু এই চিলেন সুন্দৰী আপোনালোকেতো এতিয়া ভাওটো জানেই, আৰু বাদ দিয়ক সেইবোৰ কথা। খানা চানা বনাই মেলি আবেলি সময়ত মই ওলাই গ'লোঁ অলপ ফুৰিব যাবলৈ। ফুৰিব আচলতে মোৰ দৰৱ পাতিও আনিবলৈ আছিলে আৰু ৰেচনৰ চাউল আনিব যাওঁতে দেখিলোঁ ইমান ভিৰ, সেইটো কাৰণে নানি একদম ষ্টাইল বজাৰত পালোঁগৈ। ষ্টাইল বজাৰত পিছে বিহু কাপোৰ কিনিব যোৱা নাই গাইছ, একদম পইচা পাতি নাই আমাৰ। আমি এনেইহে যাওঁ ঘূৰি ফুৰিবলৈ আৰু বেকাৰ টাইম পাছ কৰিবলৈ, আৰু ফুৰিবলৈ জেগাও নাই, সেইটো কাৰণে ষ্টাইল বজাৰতে যাওঁ যেতিয়া টাউন আহোঁ। আৰু অহাৰ পাছত আমি ফুচকা খালোঁ। আৰু আজি আমাক ট্ৰিট দিছে জেবিনাই আমাক খোৱালে চিকেন চাওমিন। ইয়াতে মোৰ ভংগ হৈ গ'ল সোমবাৰ কা নিৰামিষ ব্ৰত। হে প্ৰভু মাফ কৰিবা বুলি নিজৰ মনটোক বুজাই খাই দিলোঁ আৰু বাপেকে। আৰু আজি আমি লগ পাইছিলোঁ মাম্পী বাক, আৰু তেওঁক লগ পাই বহুত বেছি ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই।